ৰাজ্য চৰকাৰৰ বঁটালৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে অসামৰিক বঁটাসমূহ। ডাক্তৰ তপন শইকীয়ালৈ অসম বৈভৱ বঁটা আগবঢ়োৱা হ'ল। আন্তঃৰাষ্ট্ৰীয় কৰ্কট ৰোগ বিশেষজ্ঞ হ'ল ডাক্তৰ তপন শইকীয়া। 5 গৰাকী বিশিষ্ট ব্যক্তিলৈ অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছে। 15 গৰাকী ব্যক্তিলৈ অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে, ঘোষণা কৰা হৈছে। এই বঁটা লাভ কৰিছে কৃষ্ণ ৰয়, গিলবাৰ্টন চাংমা, নয়নমণি শইকীয়া। অসম সৌৰভ বঁটা লাভ কৰিছে ডক্টৰ বিনয় শইকীয়াই। ডাক্তৰ শশীধৰ ফুকনলৈ অসম সৌৰভ বঁটা প্ৰদান কৰা হ'ল। আবাহন থিয়েটাৰত জন্মদাতা কৃষ্ণ ৰয়লৈ অসম সৌৰভ বঁটা প্ৰদান কৰা হ'ল। আৰু ৰাজ্যৰ ফুটবলক নতুন মাত্ৰা দিছিল প্ৰাক্তন খেলুৱৈ গিলবাৰ্টন চাংমাই। কমনৱেলথত স্বৰ্ণ জয় কৰিছিল লন বল খেলুৱৈ নয়নমণি শইকীয়াই। গতিকে নয়নমণি শইকীয়াকো স্বীকৃতি প্ৰদান কৰা হ'ল। শান্তিস্বৰূপ ভাটনগৰ বঁটা লাভ কৰিছিল ডক্টৰ বিনয় শইকীয়াই। দেশৰ আগশাৰীৰ বিজ্ঞানী ডক্টৰ বিনয় শইকীয়া। স্বাস্থ্যখণ্ডলৈ অভূতপূৰ্ব সেৱা আগবঢ়াইছে ডাক্তৰ শশীধৰ ফুকনে। স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাক্তৰ শশীধৰ ফুকন। 15 গৰাকী ভিন্ন ক্ষেত্ৰৰ সফল ব্যক্তিলৈ অসম সৌৰভ বঁটা আগবঢ়োৱা হৈছে। আনহাতে শ্মশান বন্ধু ধৃতিমালা ডেকালৈ অসম গৌৰৱ বঁটা প্ৰদান কৰা হ'ল। নলবাৰীৰ গাহৰি আৰু মীন পালক ডক্টৰ দেৱজিৎ বৰ্মনলৈ অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে। মানাহত টুৰিষ্ট গাইড ৰুস্তম বসুমতাৰীলৈ অসম সৌৰভ বঁটা প্ৰদান কৰা হ'ল। তিনিচুকীয়াৰ উদ্যোগী মাঞ্জেলালৈ অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছে। তিনিচুকীয়াৰ প্ৰকৃতিপ্ৰেমী বিনন্দ হাতীবৰুৱালৈ অসম গৌৰৱ বঁটা প্ৰদান কৰা হ'ল। চন্দ্ৰপুৰৰ কল্যাণী ৰাজবংশীলৈ অসম সৌৰভ বঁটা। বহাগী আত্মসহায়ক গোটৰ সদস্যা কল্যাণী ৰাজবংশী। সমাজকৰ্মী অতুল চন্দ্ৰ বৰুৱালৈ অসম সৌৰভ বঁটা অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে। দবকাৰ আশাকৰ্মী শিলা গোৱালালৈ অসম গৌৰৱ বঁটা। আনহাতে ৰেচম উদ্যোগলৈ বৰঙণি আগবঢ়োৱা ডক্টৰ যোগেশ দেউৰীলৈ অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে। গতিকে কেতবোৰ বঁটা ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰিছে। কিছুসংখ্যক বঁটা প্ৰাপকৰ মন্তব্য আছে। প্ৰথমতে আমি চাই লওঁ ডক্টৰ তপন শইকীয়াই বঁটা লাভৰ পাছত, স্বীকৃতি লাভৰ পাছত কি জনাইছে। এই বঁটাৰ বাবে অসম চৰকাৰে মোক নিৰ্বাচিত কৰাৰ কাৰণে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই বঁটা অসমৰ সমূহ চিকিৎসকৰ হৈ মই গ্ৰহণ কৰিছোঁ। মই সদায়ে ভাবোঁ যে চিকিৎসা সদায়ে আটায়ে মিলি মেলিহে কৰিব পাৰে। এই বঁটাৰ বাতৰি পোৱাৰ লগে লগে মনলৈ এক ভাৱ আহিল, দায়িত্ব বহুত বাঢ়িল, বহুতখিনি কৰিম। হয়, এয়া আছিলে ডক্টৰ তপন শইকীয়া। আৰু এইবাৰ দেখুৱাব বিচাৰিছোঁ কৃষ্ণৰ মন্তব্য। ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজক কৃষ্ণৰে কি মন্তব্য কৰিছে। ৰাজ্য চৰকাৰে অসম সৌৰভ যি বঁটা দিলে অনুভৱ কি ব্যক্ত কৰিব এই মুহূৰ্তত? অনুভৱ মানে কি অনুভৱ যে বৰ এটা ভিতৰত সোমাইছে বুলি নিজেই গম পাওঁ। কাৰণ অসম সৌৰভ যিটো ইমান বঁটা এটা ডাঙৰ বঁটা এটা দিছোঁ যে এইটো এটা মূৰত বজাৰ নিচিনা হ'ল। ইয়াৰ সন্মানটো ৰাখিব লাগিব আৰু সেইটো বৰ এটা চিন্তা হৈ গ'ল। গতিকে এই যে মই আৰু এয়া আছিলে কৃষ্ণৰ মন্তব্য। আৰু এইবাৰ শুনাব বিচাৰিছোঁ নয়নমণি শইকীয়া লণ্ডনেৰে অসমলৈ গৌৰৱ কঢ়িয়াইছিল, দেশলৈ গৌৰৱ কঢ়িয়াইছিল। আৰু নয়নমণি শইকীয়াকো বঁটা প্ৰদান কৰা হৈছে। নয়নমণিৰ ভাষ্য। ভাল লাগিছে। মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে খেলৰ কাৰণে বহুতখিনি কৰিছে। আমাৰ অসমৰ খেল জগতখন তেখেতৰ কাৰণে আজি আগবাঢ়ি আহিছে বুলি আমি ভাবোঁ, যিহেতু তেখেতে বহুতখিনি আমাৰ ক্ৰীড়া নীতিৰ। গতিকে নয়নমণি শইকীয়াৰ মন্তব্য আছিলে। আৰু এইবাৰ দেখুৱাব বিচাৰিছোঁ স্বাস্থ্যখণ্ডলৈ আগবঢ়োৱা অৱদানৰ বাবে ডাক্তৰ শশীধৰ ফুকনলৈ অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিলে। ফুকনৰ ভাষ্য। মোৰ ভালেই লাগিছে। খবৰটো কেতিয়া পালে ছাৰ? খবৰটো মই ইয়াতে বহি থাকোঁতে মোৰ ডাঙৰ ছোৱালী গুৱাহাটীত থাকে, তাই ফোন কৰিছিল যে তোমাক কেনেকৈ অসম সৌৰভত স্বীকৃতি নামটো পাইছোঁ। গতিকে আমাক খুব ভাল লাগিছে। তাৰপিছতে আমাৰ প্ৰিন্সিপাল ছাৰে, যোৰহাট মেডিকেল কলেজৰ প্ৰিন্সিপাল ছাৰে আমি একেলগতে বহিছিলোঁ। তেখেতে মোক কংগ্ৰেচুলেট কৰিছে। তাৰপিছৰ পৰা ফোনবিলাক আহি আছে, মাজুলীৰ পৰা আহিছে, সত্ৰাধিকাৰ প্ৰভুসকলেও কৰিছে। আৰু মাজুলীলৈ মই 1986 চনত চৈধ্যৰ পিলত গৈ জইন কৰিছিলোঁ। তেতিয়া মই এখন চাইকেল লৈ গৈছিলোঁ। আৰু ঠিক এই 1987 চনৰ জানুৱাৰী মাহলৈকে মই চাইকেলতে মাজে তাত এনেকুৱা ঘৰুৱা হেৰি হয়, আমি চিকিৎসালয়ত বহোঁ। আৰু কেতিয়াবা তাত কমিউনিকেশ্যনটো বেয়া হোৱাৰ কাৰণে ঘৰলৈ ৰোগী চাবলৈ কেতিয়াবা মাতে। এটা বেগ থাকে, মই কেৰিয়াৰতে বান্ধি লৈ পিনে ঘৰত ৰোগী চাবলৈ যাম। গতিকে শশীধৰ ফুকন ডাঙৰীয়াই এইধৰণে নিজৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিছে। আৰু এইবাৰ চাই লোৱা হওক আন এগৰাকী অসম গৌৰৱ বঁটা লাভ কৰিছে ধৃতিমালা ডেকা। তেখেত শ্মশান বন্ধু হিচাপে স্বীকৃতি লাভ কৰিছে। কাম কৰি গ'লে এনেকুৱা ধৰণৰ কিবা স্বীকৃতি পায়। কাৰণ মই বহুত নিস্বাৰ্থভাৱে আৰু একচুৱেলি নিজৰ ভাল পোৱা কাম বুলিহে ক'ম দেই। মই এইটো নিজে ভাল পোৱা কাম এটাহে মই কৰি আছিলোঁ। তাৰমানে এই কামটোৱে যে
ডেফিনেটলি সমাজৰ কাৰণে সমাজত যে কিবা এটা কৰিছোঁ বা সমাজৰ কাৰণে কৰিছোঁ মই বাছ এটা হেল্প কৰিবৰ কাৰণে আগবাঢ়ি গৈছিলোঁ সেই আগবাঢ়ি এয়া আছিলে স্বীকৃতি লাভৰ পাছত ধৃতিমালা ডেকাৰ মন্তব্য আৰু এইবাৰ দেখুৱাব বিচাৰিছোঁ আন এগৰাকী বঁটা প্ৰাপক দয়াল গোস্বামীৰ ভাষ্য কিবা এটা নিবিচৰাকৈও কিবা এটা বস্তু যদি পোৱা যায় আচলতে তাৰ যিটো অনুভৱ সেইটো শব্দৰে বা ভাষাৰে বুজাবলৈ যথেষ্ট কঠিন তথাপিও আজি এই সংবাদটি পাই মই যথেষ্ট সুখী আৰু এই সংবাদটোৰ সৰ্বপ্ৰথম মই কৃতিত্বৰ ভাগ দিছোঁ মোৰ মাজু দাদা মোৰ গুৰু ডক্টৰ হেমচন্দ্ৰ গোস্বামীদেৱক আৰু সমগ্ৰ অসমবাসী ৰাইজৰ আশীষ আৰু সমগ্ৰ মাজুলীবাসীৰ যি মোৰ প্ৰতি থকা যি আশীৰ্বাদ সেই আশীৰ্বাদ বলতেই হয়তো মই এনে এটা ধন্যবাদ জ্ঞাপন কৰিছোঁ দয়াল গোস্বামী ডাঙৰীয়াৰ মন্তব্য আছিলে আৰু এইদৰে দেখিবলৈ পোৱা গ'ল ৰাজ্য চৰকাৰে ঘোষণা কৰিলে অসম চৰকাৰৰ কেইবাটাও বঁটা অসম গৌৰৱ বঁটা অসম সৌৰভ বঁটা আৰু বঁটা প্ৰাপকসকলৰ মন্তব্য আছিলে